এই পৰিৱেশটো আপুনি দেখিছে শিৱসাগৰখন নাজিৰা বিহুবৰকে ধৰি সমগ্ৰ জিলাখনেই বা বিভিন্ন প্ৰান্তত এক প্ৰকাৰ জলমগ্ন হৈ ডুবি আছে, বুৰ গৈ আছে। এই মুহূৰ্তত আপুনি ৰাইজৰ কাষত থিয় দিছেহি। পৰিৱেশবোৰ আপুনি দেখি এই মুহূৰ্তত ৰাজ্যবাসীলৈ কিবা আহ্বান থাকিব বা আপোনালোকৰ এই যিটো উদ্যোগ, এই উদ্যোগটো আপোনালোকৰ অকণমান কেনেকুৱা ধৰণে লৈছে? আচলতে আহ্বান এতিয়া কি জনাম, পৰিস্থিতি দেখি আহ্বান জনাবলৈ এটাই আছে, সকলো সুৰক্ষিত থাকক আৰু ওচৰ চুবুৰীয়া যিমানখিনি মানুহ আছে সকলোকে সহায় কৰক। আৰু আচলতে ইমান ভিতৰলৈও আহি মানে এনেকুৱা অৱস্থা এটা দেখিছোঁ, আপোনালোকেও লৈ আনিছে, কাৰণ আমিতো দূৰৰ পৰা আহিছোঁ, গম নাপাওঁ, আপোনালোকে আনিছে, আপোনালোককো ধন্যবাদ। আৰু আচলতে আমি যিখিনি আনিছোঁ পৰ্যাপ্ত কেতিয়াও নহয়, বা আমি যিখিনি দল আহিছোঁ, আমি লগ হৈ আহিছোঁ সকলোবোৰ, এইখিনি পৰ্যাপ্ত কেতিয়াও নহয়। সকলোবোৰে কৰি আছে, সকলোৱে কৰক, আৰু প্ৰশাসন চৰকাৰ সকলোৱে সহায় কৰক, কৰিও আছে। আৰু ক্ষিপ্ৰতৰ হওক আৰু সোনকালে আচলতে সমস্যাবোৰ দূৰ হওক। যিকেইজন আপোনালোক ইয়ালৈ আহিছে, চুমকি কছাৰী ঘৰত এতিয়াও পানী, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বলিন বৰাও আহিছে বা কেইবাজনো কলা কুশলী আপোনালোক যিহেতু আহিছে, এই স্থানসমূহত আপোনাক মই জনাওঁ যে এতিয়ালৈকে প্ৰশাসনৰ SDRF এখন নাও ইয়ালৈ নাহিল। NDRFটো বাদেই দিয়ক, প্ৰশাসনৰ কোনো ব্যক্তিয়ে এতিয়ালৈকে পানী বটলো ইয়াত দিয়াহি নাই। এনেকুৱা এটা পৰিৱেশ হৈছে। গতিকে আপোনালোক ধন্যবাদৰ পাত্ৰ যে ইয়ালৈ আহিছে, ৰাইজে কিছু হ'লেও সকাহ পাইছে। আচলতে সকলোৱে কৰি আছে, কামখিনি সকলোৱে কৰি আছে। আৰু আমাৰো আহ্বান জনাইছোঁ চৰকাৰলৈ, প্ৰশাসনলৈ, যে ইয়াতো সেই ব্যৱস্থাখিনি কৰক, আৰু যিখিনি উদ্ধাৰ কৰিবলৈ এতিয়াও আছে কৰক। আৰু আচলতে এনেকুৱা অৱস্থা এটা অনাকাংক্ষিতভাৱে হোৱা এটা ঘটনা আমাৰ আচলতে এইফালৰ মানুহখিনিৰ কাৰণে, যিখিনি ঘৰত এতিয়া পানী সোমাইছে। আৰু আচলতে সেয়াই আৰু যিমান পাৰি যেনেকুৱা ধৰণেই হওক উদ্ধাৰ অভিযান সোনকালে চেষ্টা কৰক, সাহাৰ্যই হওক, যেনেকুৱা ধৰণেই হওক ৰাইজৰ কাষলৈ যাওক, তেতিয়া বুজ ল'ব পাৰিব। কাৰণ আমি কৈছোঁ যে আমিয়ে গোটেইখিনি শেষ কৰিব নোৱাৰোঁ, সমানে কৰি সকলো একেলগে কৰিলে সকলোবোৰ শেষ হ'ব। আৰু অকল আমিয়ে অহা নাই, ময়ো আহিছোঁ, আমাৰ লগত আচলতে মোৰ বহুতো লগ বন্ধুৱে সহায় কৰি দিছে এইখিনি কৰিবলৈ। আমি কাইলৈও কৰিম, পৰহিলৈও কৰিম। আমাৰ অসম ছ'চাইটি বেংগলোৰ যিখিনি অসমৰ মানুহ আছে তেওঁলোকেও কৰিছে, ডুবাইত থকা অসমীয়া মানুহ, মুম্বাইত থকা অসমীয়া মোৰ লগৰখিনি, যিমান আছে অসমৰ বহুত জেগাৰ পৰা, সৰুপথাৰ কোৱা, বৰপথাৰ কোৱা, গোলাঘাট, ধেমাজি, বহুত জেগাৰ পৰা আমাক ফোন কৰিছে যে কেনেকুৱা ধৰণৰ সহায় কৰিব পাৰোঁ কোৱা। আমি এতিয়া তোমালোকৰ লগতো কথা পাতিছোঁ, আমি কাইলৈও চিন্তা কৰিছোঁ বিহুবৰ ফালে যাব পাৰিনি, যেনেকুৱা ধৰণে হওক আমি চেষ্টা কৰিম, যিমান পাৰোঁ কৰি যাম। এই যিটো পৰিৱেশ এতিয়া আপুনি দেখিছে যে এইসকল শিল্পী, কলা কুশলী, অভিনেতা অভিনেত্ৰী সকলো লাগি আছে। আৰু এতিয়াও কিন্তু ক্ৰমাৎ চন্তক বিহুবৰ সেই স্থানসমূহত পানী এতিয়াও বাঢ়ি আছে। চুমকি কছাৰী আছে, মই চুমকি কছাৰীৰ সৈতে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। চুমকি কছাৰী ডাঙৰীয়ানী আছে যিহেতু, ঘৰত এতিয়াও আপোনাৰ পানী, আপোনাৰ ঘৰতো পানী, তাৰ মাজতো আপোনালোকে ইয়ালৈ আহিছে, ৰাইজে যথেষ্ট ভাল পাইছে, ধন্যবাদৰ পাত্ৰ আপোনালোক। কেনেকুৱা ধৰণে উদ্যোগটো লৈছে অকণমান? মানে আমি সেয়া আচুৰ্যদাৰ নেতৃত্বতে আমি গোটেইখিনি ওলাই আহিছোঁ একেলগে। মুঠতে এতিয়া হৈছে যিসকল বিপদত পৰিছে, আমি সকলোকেতো আমি সহায় কৰিবলৈ আমাৰ কাৰণেও সম্ভৱ নহয়, কিন্তু যিমানখিনি পাৰিছোঁ আমি ওলাই কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই আপুনি কৈছে মোৰ নিজৰ ঘৰটো পানী, মোৰ ঘৰটো বেলেগে সহায় কৰিবলৈ গৈছে, সেইকাৰণে মই ওলাই আহিছোঁ এনেকৈ। সেয়াই সিমানকণে আমাৰ সামান্য প্ৰয়াস। আচুৰ্য বৰপাত্ৰই ইতিমধ্যে জনাইছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন প্ৰান্তৰ লোকে তেওঁলোকক সহায় কৰিছে বা সহায় জনাইছে। আচুৰ্যদা, মই আৰু এটা কথা আপোনাক জনাওঁ যে যেতিয়াই বাতৰিবোৰ আপলোড হৈছে ফেচবুক পেজত, বিভিন্নজনে মেছেজ কৰিছে বা ব্যক্তিগতভাৱেও বিভিন্নজনে কৈছে যে কোনোবাজন বেংগলোৰত আছে, কোনোবাজন দিল্লীত আছে, কোনোবাজন গুৱাহাটীত আছে, তেওঁলোকৰ পৰিয়াল ইয়াত আছে। এতিয়া গুৱাহাটীত থাকি বা যোৰহাটত থাকিও মানুহজনে শান্তিত শুব পৰা নাই। এনেকুৱা এটা পৰিৱেশ কেতিয়াও উজনি অসমৰ এইকেইখন জিলাৰ এইসকল লোকে কেতিয়াও দেখা পোৱা নাছিল। এটা সাংঘাতিক এটা অবৰ্ণনীয় পৰিৱেশ। আপুনি নিজেই যিহেতু আহিছে, পৰিৱেশটো অকণমান আপুনি কেনেকুৱা কি দেখিছে? এতিয়া আপুনি আমি পানীৰ মাজতে আহিছোঁ, বা আমি যোনটো জেগাত দিলোঁ তাৰ মাজেদি আচলতে আহিবলৈই নাই, কঁকাললৈকে পানী। তো আমি এপাক ঘূৰি আহিছোঁ। তথাপিতো এতিয়া স্কুলখনত য'তে এতিয়া শিবিৰ পাতিও আছে, ইয়াতো আচলতে প্ৰায় আঁঠুৰ ওচৰা-ওচৰি পানী। আমি যিমান পাৰোঁ আচলতে এয়াই ক'ম, প্ৰকৃতি ক্ষান্ত হওক আচলতে। এতিয়া যিমান পাৰি উদ্ধাৰ অভিযানবোৰ ক্ষিপ্ৰতৰ হওক, আৰু যিমানখিনি মানুহে সহায় কৰিছে তেওঁলোকৰো আচলতে বহুত মানুহৰ ঘৰ চাগে এইফালে আছে, শিৱসাগৰত আছে, যোৰহাটত আছে, যোৰহাটতো হৈছে, গোলাঘাটতো আশে পাশে আছে, চুমকিৰ ঘৰত হৈছে। এতিয়া এটা বুজাব নোৱাৰা পৰিস্থিতি, আৰু শক্তিশালী হৈ আমি সকলোকে সহায় কৰিব লাগে। মুঠতে কথা সেইটোৱে। আৰু শিৱসাগৰবাসীৰ হৈও তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অন্ততঃ কিবা এটা আপোনালোকে কৰিছে।
হয় আপুনি ক'ব মই আপোনাৰ ওচৰলৈ আহিম আপোনালোক যথেষ্ট কষ্টত আছে আপোনালোকৰ কাৰণে কাম কৰি আছে কিবা ক'ব বিচাৰিব শিল্পীসকলক কিবা ক'ব বিচাৰিব হয় শিল্পীসকলৰ জীৱন মহান তেখেতলোকে আহি যিখিনি আমাক সুবিধা কৰি দিছে তেখেতলোকৰ জীৱন মহান তেখেতলোক জুবিন দাৰ আগতেও হওক জয় জুবিন দা বুলি কৈছোঁ আচুৰ্যদা বাইদেৱে আহি যিখিনি আমাক সহায় কৰিছে তেখেতলোক ধন্যবাদ জনাইছোঁ কিন্তু চৰকাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমাক বৰ্তমানলৈকে একো দিনা তেখেতলোক শিল্পীসকল আহি সেইকাৰণে কওঁ শিল্পী জীৱন মহান শিল্পী হৃদয় মহান এইষাৰে কৈছোঁ ধন্যবাদ পাৰ্থ আছে পাৰ্থই যথেষ্টখিনি কষ্ট কৰি আছে আটাচুৰ জিলা সাধাৰণ সম্পাদক পাৰ্থ এটা কথা কিন্তু ঠিক যে এই ইয়ালৈ এতিয়ালৈকে প্ৰশাসন য'ত আটাইতকৈ বেছি ভয়ংকৰ বান হৈছে যিসমূহ স্থানত তাত প্ৰশাসন যন্ত্ৰটো একেবাৰে বিফল কোনো অহা নাই আপোনালোকৰ কিন্তু দায়িত্ব আছে এই ক্ষেত্ৰত জিলা আয়ুক্তক বাধ্য কৰাব লাগিব বিধায়কৰ কথা নুশুনে মন্ত্ৰীৰ কথা নুশুনে কি কৰিব নিশ্চয়কৈ শিৱসাগৰ জিলা প্ৰশাসন এই মুহূৰ্তত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই ভিতৰুৱা অঞ্চলটোলৈ আজি পৰ্যন্ত এই মুহূৰ্তলৈকে কোনো এজন ব্যক্তি আচলতে আহি তেওঁলোকক সহায় হাত আগবঢ়াব পৰা পৰিলক্ষিত নহ'ল আজি আমি দেখিবলৈ পালোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ আচুৰ্য বৰপাত্ৰ ডাঙৰীয়া আহি উপস্থিত হৈছে তেখেতৰ লগতে বা জনপ্ৰিয় কেইবাগৰাকী কলা কুশলী ইয়াত উপস্থিত হৈছে তেওঁলোকে যি ধৰণে ইয়াত সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিমান পাৰে মানে তেওঁলোকে লগত যিখিনি প্ৰয়োজনীয় এই বিপদৰ সময়ত প্ৰয়োজনীয় সা সামগ্ৰী তেওঁলোকে লগত আনিছে গতিকে মই ভাবোঁ নিশ্চয়কৈ ৰাইজ উপকৃত হ'ব ইয়াৰ পৰা পৰিৱেশটো এবাৰ দেখুৱাম গায়ন গাঁৱৰ যিটো পৰিৱেশ এইটোৱে ওখ ভেটি আছিল এই ওখ ভেটিটোতেই ৰাইজ যিমান যেনেকৈ পাৰিলে ইয়াত থাকিলে এতিয়াও কাৰোবাৰ ঘৰত এবুকু পৰ্যন্ত পানী হৈ আছে কাৰোবাৰ ঘৰত এককাল পৰ্যন্ত পানী হৈ আছে আৰু যিটো কথা বাৰে বাৰে চিঞৰি আছোঁ যে প্ৰশাসন কোনো ইয়ালৈ অহা নাই জিলা আয়ুক্তগৰাকীয়ে এতিয়ালৈকে জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱক সকলোৱে এটা কথাই কৈছে যে তেওঁ বানত তিতি থকা ফটো এখন তেওঁৰ নাই মই বাৰে বাৰে কৈ আছোঁ যে মুকলি প্ৰত্যাহ্বান জিলা প্ৰশাসনলৈ যে আপোনালোকে ক'ৰবাত গ্ৰামাঞ্চলত এনেধৰণে সামগ্ৰী বিলাই থকা এখন ফটো দিয়ক ফেচবুকত আপোনালোকে সমস্যা সমাধান কৰিছে ফেচবুকত এক প্ৰকাৰ আপোনালোকে বান নাই বুলি এষ্টাব্লিছ কৰিছে কিন্তু ক'ৰবাততো দেখুৱাওক ক'ত সাহায্য দিছে ক'ত আপোনালোকে পানী দিছে এডাল মমৰ কাৰণে মমবাতিৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে চাৰিওফালে এতিয়া পানী ক'তো থাকিবলৈ ঠাই নাই ঘৰত পানী কিমান এতিয়া এতিয়া আঁঠু ভিতৰত কেনেকৈ আছে এইকেইটা দিন এই কি কৰিব আৰু আঁঠু যেনে বিচনাৰ ওপৰত বিচনা তুলি লৈ ভিতৰতে প্ৰশাসনৰ কোনো ব্যক্তি ইয়ালৈ আহিছে নাই খোৱা পানীৰ পৰা আৰম্ভ কৰি এতিয়া সেই ব্যৱস্থাখিনি কি কৰিছে আমাৰ মানে খোৱা পানী কালি গাড়ী এখনে দিছিলেহি এই ব্যক্তিগত গাড়ী এই কোম্পানী তেওঁলোকৰ পানী মানে বটলৰ কোম্পানী এটা আছে সেই তেওঁলোকে কালি গাড়ী পানী দিলেহি 6 চিনটেক্স আৰু ইভাগে কোনো নাই গায়ন গাঁও শলগুৰিলৈ এতিয়াও যাব পৰা অৱস্থাত নাই আৰু কি কি অঞ্চল এতিয়াও ডুবি আছে এতিয়া আমাৰ কালুগাঁও গায়ন গাঁও হোলাপাৰ মগৰাহাট চাংমাই পাভজান এইবোৰ এইপিনে আছেই আৰু একদম গৰিয়াগলৈকে হয় বাৰে বাৰে কৈ আছোঁ যে যিসমূহ অঞ্চলৰ কথা তেখেতে কৈছে তাৰ পিছতেই চাৰিং হাতীগুলি হাফলুটিং নামদাং গোহাঁইগাঁও মগৰাহাট এই অঞ্চলসমূহলৈ কোনো যোৱা নাই এই অঞ্চলসমূহলৈ প্ৰশাসনৰ মানুহ যাব কেতিয়া এটুপি খোৱা পানী তেওঁলোকে পাব এতিয়া খোৱা পানী ইতিমধ্যে শেষ হৈ গৈছে মানুহৰ ঘৰত আজি 3-4 দিন হৈ SDRFৰ ইয়ালৈ এখন হেনো নাও আহিছিল মই সেই বাইকটো লৈ থৈছোঁ পৰৱৰ্তী সময়ত জনাম এজনে কৈছে SDRFৰ এখন নাও আহিছিল ফটো উঠি গুচি গ'ল কি হৈছে মোৰ এনে পৰিস্থিতি বেয়া মোৰ ঘৰত ইমান পানী হৈ আছে SDRFে প্ৰথমতে কি কৰিলে প্লেন লৈ আহিলে প্লেন লৈ বয়সীয়াল মানুহ নিবলৈ আহিছে ঠিক আছে বয়সীয়াল মানুহ সহায় কৰিছে হেলিকপ্টাৰ লৈ আহিছে কিন্তু হেলিকপ্টাৰখন লোকেশ্যনটো ভুলকৈ দিয়াৰ কাৰণে মোৰ ঘৰৰ এখনো টিং নাই মই এই পৰিস্থিতিত ইমান ভুগি আছোঁ এখনো মোৰ টিং নাই ঘৰখনত মোৰ টিং চব উৰাই লৈ গুচি গ'ল মোৰ ঘৰত কানি কাপোৰ তিতি বৰবাদ বিচনা পত্ৰ একোৱে নাই এতিয়া মই যিযোৰ ড্ৰেছ পিন্ধি আছোঁ সেইযোৰে মই পিন্ধি থাকিবলগীয়া হৈছে মোৰ ইমানেই পৰিস্থিতি বেয়া জিলা প্ৰশাসনৰ কোনোবা ADC কোনোবা চাৰ্কল অফিচাৰ বা কোনোবা ইয়ালৈ আহিছেনে কোনো ইয়াত মানে প্ৰশাসনৰ একো ব্যৱস্থা নাই কোনো মানে বিধায়কৰ ব্যৱস্থা নাই মুঠতে যোনে গাঁৱৰ ওচৰৰ কোনোবা মানুহে যদি সহায় কৰিছে আজি সেই আচুৰ্য বৰপাত্ৰ দাদা আহিছে বিউটি বাইলুং বাইদেউ আহিছে তেওঁলোকক এটা কাৰণে মই আশীৰ্বাদ দিছোঁ তেওঁলোকক যাতে শিল্পী সমাজটো আৰু আগবাঢ়ি যাওক জুবিন দাই যেনেকৈ কাম কৰি গৈছে জুবিন দাৰ নিচিনাকৈ তেওঁলোকক কাম কৰি যাওক আৰু ইয়াতে মই লাষ্ট এষাৰ কৈছোঁ জয় জুবিন দা জয় আই অসম এতিয়া কথাটো হৈছে যে এইসকল ৰাইজে অকণমান হ'লেও সকাহ পাইছে ব্যক্তিগতভাৱে বহুতেই সহায় কৰিছে পৰিৱেশটো এতিয়া অকণমান ভিতৰলৈ আমি দেখুৱাম যে ভিতৰৰ যিটো পথ সেই পথটোত এতিয়াও আমি এফালৰ পৰাতো সোমাই আহি আমি গায়ন গাঁও হৈ সোমাই আহিব নোৱাৰিলোৱেই এতিয়াও যথেষ্ট পানী ইয়াৰ পৰাতো আৰু ভিতৰলৈ আৰু পানী আছে আমিতো তাত নাথাকোঁ আমি ঘৰত নাই বৰ্তমান আমি অকণমান আঁতৰত আছোঁগৈ আজি 3 দিন ঘৰলৈ আহিবই পৰা নাই আপুনি এইডোখৰত আমি যিডোখৰত আছোঁ তাৰমানে কষ্ট এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।